শুনকচোন, ইয়ালৈ আজি দিনত ছোৱালীজনী আহিছিলে নেকি? মানে ইয়াত ক'ৰবাত কোনোবাই চাগে কেক আৰু কিবা কুকিজৰ অৰ্ডাৰ দিছিলে, তাকে ডেলিভাৰ কৰিবলৈ বুলি ইয়ালৈ আহিছিলে। কিন্তু আমি ইমানকৈ ফোন মাৰি আছোঁ, তাই ফোনো ৰিচিভ কৰা নাই, ঘৰলৈও গৈ পোৱা নাই। সেইকাৰণে আপোনালোকক সুধিব আহিছোঁ, তাইক আপোনালোকে দেখিছিলে যদি কিমান টাইম ওলাই গৈছে ক'ব পাৰিব নেকি? তাতে সেই খুৰীহঁতৰ ঘৰত আকৌ জন্মদিন পাতিছে, প্ৰথমবাৰ পাতিছে বুলি ডাঙৰকৈ পাতিছিলে। সেইকাৰণে তাই বাৰু ইয়ালৈ আহিছিলে, মই দেখিছিলোঁ এজনী ছোৱালী বগা এনেকৈ টপ জিন্স পিন্ধি পিনে বস্তু দিবলৈ অহা গম পাওঁ। তাইতো বস্তুখিনি দিয়াৰ লগে লগে ওলাই গৈছিলে, এই 11টামান বজাতে ইয়াৰ পৰা ওলালেই। এতিয়ালৈকে তাই খবৰ নাই নেকি? এতিয়াতো আন্ধাৰো হৈছে, ক'লৈ যাব পাৰে বাৰু? তুমি সেই ফোন কৰি থাকা, তাই ঘৰ গৈ পাবও পাৰে। ধুনীয়া ওলাই গৈছে, ইমান দেৰি নালাগে নহয় ইয়াৰ পৰা ওলাবলৈ। হ'ব, মই এইফালে যাওঁ দেই, কাম এটা আছে। তুমি বিচাৰিছা? আমাৰ ইয়াত নাই অৱশ্যে, ইয়াৰ পৰা ওলালে আমাৰ গাঁৱৰ পৰা। তাই ঘৰ পাবলৈ হ'ল চাগে, ক'ৰবাত বজাৰ চজাৰো কৰিবগৈ পাৰে ন, মোবাইল চোবাইল চাগে সেই ৰিচিভ কৰিবলৈ তাই চাইলেণ্ট কৰি থ'ব পাৰে। গতিকে চিন্তা কৰিব নালাগে, পাবা। হয় নেকি খুৰী? তাকে মই ইমানকৈ ফোন কৰি আছোঁ, আকৌ ফোনটো লগাই নাই। আৰু বজাৰ কৰিলেও তাই ফোনটোতো চাইলেণ্ট কেতিয়াও নথয়। সেইকাৰণে ভাবিলোঁ তাই ইয়াৰ পৰা যোৱাই নাই নেকি, ইয়াতে আছে নেকি। তাকে খবৰ এটা কৰিবলৈ বুলি ইয়ালৈ আহিলোঁ। এতিয়া আন্ধাৰো হৈ গ'ল, সেইকাৰণে চিন্তাই হৈছে। বাৰু খুৰী, তাই তেতিয়াহ'লে ইয়াৰ পৰা ওলালে ন? হ'ব দিয়ক, আপোনাৰ বহুত বহুত ধন্যবাদ দেই। একো এটা খবৰ পোৱা নাছিলোঁ, অন্ততঃ আপুনিতো ইয়াৰ পৰা গৈছে বুলি কৈছে। তেতিয়াহ'লে তাই ঘৰ যাবও পাৰে, হয়তো ক'ৰবাত কিবা প্ৰব্লেমো হ'ব পাৰে। মই আহিছোঁ দিয়ক, আগলৈ মই বিচাৰি চাম বাৰু। তুমি সেইফালে গ'লেই পাবাগে আৰু। আমাৰ আকৌ গাঁৱলৈ আহিবলৈ হাবি ৰাস্তা দি আহিব লাগে যে, সেইকাৰণে চাগে তাই সেইফালে যাওঁতে হয়তো ৰাস্তা পাহৰি থাকিব পাৰে, ক'ব নোৱাৰি নহয়। এইফালে আকৌ অলিগলি ঢেৰ আছে যে, তুমি বিচাৰি চোৱা, ওলাব। কেলেনো হেৰাব? তাই দিনৰ পোহৰে গৈছে আকৌ ইয়াৰ পৰা ঘূৰি। ইয়াত নাই নহয়, থকা হ'লেনো মই কৈয়ে দিওঁ। আমাৰ ইয়াত কৈছিলোঁ অৱশ্যে, জন্মদিন পাতিছে প্ৰথমবাৰ ডাঙৰকৈ, তেওঁ তুমিও খাই যাবা বুলি। তাই আকৌ বেছি দেৰি নকওঁ বুলি কৈ সেই ওলাই গৈছিলে। এতিয়ালৈকে পোৱা নাই যদি আৰু ক'ৰবাত থাকিব পাৰে। হ'ব, তুমি বিচাৰি চোৱাগে দেই। মোৰ এতিয়া বাৰু বেয়াই লাগিছে, তাই এতিয়া ক'ত বা গ'ল। পাবা দিয়া, চিন্তা নকৰিবা। আন্ধাৰো হৈ গ'ল, এতিয়া মই কি কৰোঁ বাৰু? স্কুটিখনো ৰাস্তাৰ মাজতে বেয়া হ'ব লাগিছিলে নে? সেইখন বেয়া হোৱাৰ কাৰণে মই আজি ইয়াত ফচিব লগা হৈ গৈছে। এনেকুৱা ৰাস্তা বুলি জনা হ'লে মই কেতিয়াও ইয়ালৈ নাহিলোঁ হয়। এতিয়া এইফালে হাবিৰ মাজত ৰাস্তাও বিচাৰি পোৱা নাই। মই ভাবিছিলোঁ এইফালে আহিলে মানে কাৰোবাক কিবা লগ পাবও পাৰোঁ স্কুটিখন ঠিক কৰি দিবলৈ, কিন্তু এইফালেতো একোৱেই নাই। ওলোটাই মই ৰাস্তাহে পাহৰি থাকিলোঁ। হে ভগৱান, আজি মই কি কৰিম বাৰু? গোটেই ৰাতি হাবিৰ মাজত থাকিলে মানে মোৰ কি হ'ব ঠিক নাই। ভয়ে লাগিছে। কোনোবা লগত থাকিলেও বেলেগ কথা আছিলে, এতিয়া মই অকলে আছোঁ। কি কৰোঁ বাৰু? বিৰাট ভয় লাগিছে, তাতে ফোনটোও নেটৱৰ্ক নাই এতিয়া। কিয় আহিছিলোঁ বাৰু? মোৰ ছোৱালীজনী ক'লে গ'ল বাৰু? গাঁওখনৰ নাম শুনিয়ে মই চিন্তাত পৰিছিলোঁ। সেইকাৰণে তাই কৈছিলোঁ নালাগে যাবলৈ তই। সিহঁতে যদি নাহে তই পইচাটোকে ঘূৰাই দে নহ'লে। কিন্তু তাই আকৌ ক'লে সিহঁতে ইমান আশা বস্তুবোৰ অৰ্ডাৰ কৰিছে, নিদিলে মানে সিহঁতে যদি কিবা পাতিছে আকৌ সিহঁতৰ দিনটোৱে বেয়া হৈ যাব। সেইকাৰণে নিজে দি থৈ আহোঁ বুলি ক'লে। কিন্তু মোৰ কথা শুনা হ'লে আজি এনেকুৱা নহয় ন? সেই কেইদিনমানৰ আগত তাই এক্সিডেণ্ট হ'ল। এতিয়া আকৌ আজি ইমান দূৰলৈ গৈছে তাই বস্তু দিবলৈ কৰিছে বাৰু। কিন্তু ৰ'বচোন, এতিয়া গধূলি হৈ গ'ল। যি কথা খবৰে নাই। মোৰো চিন্তা হৈছে তাইৰ কাৰণে। ছোৱালী যদি আজিকালি কেতিয়াও ফোন ৰিচিভ নকৰাকৈ নাথাকে। একো ধৰিব পৰা নাই। কি প্ৰব্লেম হৈছে সেইখন গাঁও কেনেকুৱানো গাঁও জানো? ক'ৰ ভিতৰ গাঁৱলৈ মাজৰ পৰা মই নাজানো নহয় গাঁওখনৰ কথা। জনা হ'লে তাই কেতিয়া যাবলৈ নিদিব ক'লে। মই দোকান বন্ধ কৰি আৰু তাইৰ লগত গৈ দিলোঁ হয়। কিন্তু আজি ময়ো ইমান বিজি আছিলোঁ যে তাইৰ লগত যাবলৈও মানে মোৰ ওচৰত টাইম নাছিলে। কিন্তু এতিয়া তাই ক'ত বা আছে? স্কুটি লৈ গৈছে, তাইতো সোনকালে পাব লাগিছিলে। কিন্তু ইমান দেৰি হৈ গ'ল, এতিয়ালৈকে একো খবৰ নাই। ৰ'ব আণ্টি, মই ফোন এটা কৰি চাওঁ। তাকে বিহু, মই তাইক কৈছিলোঁ অকলে যাব নালাগে নহ'লে, কাৰোবাক লগত লৈ যা বুলি। তাই আকৌ কথাই নুশুনিলে নহয়। এতিয়া ক'ত বা আছে ছোৱালীজনী? স্কুটিখনো লৈ গৈছে। কেনেবাকৈ গাঁৱৰ মানুহখিনি তাই স্কুটিখন দেখি তাই স্কুটিখন লৈ মেলি থোৱা নাইতো। আৰু তাই চাগে হাবি মাজেৰে খোজে আহোঁতে ৰাস্তাই পাহৰি থাকিলে, তাতে চাগে ঘূৰি ফুৰিছে। যদি তেনেকুৱা হৈছে ছোৱালীজনী কি হ'ব বাৰু? সকলোৱে আছে তাতে। এজনীয়ে মোৰ ছোৱালী, তাই যদি কিবা এটা হৈ যায় মই কি কৰিম বাৰু? সেইটোৱে ভাবি পোৱা নাই। বিহু, নহ'লে মই সেই গাঁওখনলৈকে যাওঁ নেকি? আণ্টি আপুনি কি কৈছে? এনেকৈ ঘৰ গোটেইখন বাৰু আপুনি ক'ত বিচাৰি যাব জুলি? ৰ'বচোন ৰ'ব, চিন্তা নকৰিব। মই তাইক আকৌ ফোন কৰি চাওঁ। আৰু যদি আমি একো খবৰ নাপাওঁ তেতিয়া পুলিচৰ ওচৰত যাব লাগিব, কাৰণ তেওঁলোকে তাইক বিচাৰিব পাৰিব। কিন্তু এতিয়া আমি চাই লওঁচোন তাইৰ বা কি প্ৰব্লেম হৈছে। আৰু আণ্টি, মই জনামতে ৰাজীৱ গৈছে চাগে তাইক বিচাৰিবলৈ। গতিকে আপুনি টেনশ্যন নল'ব, মই ৰাজীৱক কৈ কল এটা কৰি চাব লাগিব বিচাৰি পাইছে নে নাই পোৱা। আণ্টি ৰ'বচোন, মায়ে ফোন কৰিছে, মই ৰিচিভ কৰি লওঁ। হেল্ল', মা কোৱা। নাই মই এতিয়া ষ্ট'ৰখন বন্ধ কৰিলোঁ আজি অকণমান সোনকালে। কিয় মানে তুমি প্ৰথমতে খং নকৰিবাচোন মা। আজি কাষ্টমাৰ বাৰু বহুত আহিছিলে আৰু বহুত কাপোৰ চেলো হ'ল। কিন্তু প্ৰব্লেম এটা হৈ গ'ল নহয়, সেইকাৰণে মই সোনকালে ষ্ট'ৰখন বন্ধ কৰি জুলিহঁতৰ ঘৰলৈ আহিব লগা হ'ল। মানে আজি জুলিৰ বোলে কিবা এটা কুকিজ আৰু কেকৰ অৰ্ডাৰ আছিলে, তাকে দিবলৈ তাই কিবা জোনাক নামৰ গাঁও এখনলৈ গৈছিলে। গাঁওখন বহুত দূৰত বুলি শুনিছোঁ, আৰু গাঁওখনলৈ যাবলৈ বোলে হাবিৰ মাজেৰে যাব লাগে। সেইকাৰণে তাই তালৈ গৈছিলে। মানে তেওঁলোক আহিবলৈ কাৰণে কিবা প্ৰব্লেম হয় বুলি ক'লে, সেইটো কাৰণে জুলিকে লৈ যাবলৈ ক'লে। আৰু জুলিটো বাৰু নগ'ল হয়, কিন্তু আগতীয়াকৈ তেওঁলোকে পে' কৰি থৈছিলে
তাতে তেওঁলোকৰ ভাল এটা দিন চেলিব্ৰেশ্যন কৰিব লৈছে। আকৌ যদি বস্তুখিনি নিয়ে এই দিনটো বেয়া হ'ব যে, সেইটো কাৰণে বোলে জুলিয়ে নিজে দিবলৈ বুলি তালৈ গৈছিলে। কিন্তু আচল কথা হ'ল তাই তাৰ পৰা ওলালে নাই ওলোৱা একো খবৰেই পোৱা নাই। ফোন মাৰি আছোঁ, ফোনো ৰিচিভ কৰা নাই। তাকে এতিয়ালৈকে ঘৰ আহি পোৱা নাই আকৌ। সেইকাৰণে আণ্টি চিন্তাতে একেবাৰে কিবা হৈ গৈছে। সেইটো কাৰণে মই ইয়ালৈ আহিব লগা হ'ল। আণ্টিও অকলে আছে, তাতে জুলিৰো খবৰ পোৱা নাই। মোৰো টেনশ্যন হৈ গৈছে মা। মই যাম বাৰু অলপ পিছত, কিন্তু অকণমান দেৰি ইয়াতে থাকিব লাগিব। আণ্টিও অকলে আছে যে। বাৰু হ'ব মা, তুমি খবৰ কৰি চাবাচোন। সঁচাকৈ মোৰ টেনশ্যনেই হৈ গৈছে। ঠিক আছে। আৰে এইখনতো জুলিৰ স্কুটিৰ নিচিনা লাগিছে, কিন্তু তাইৰ স্কুটিখন এনেকৈ জংঘলৰ মাজত কি কৰিছে? কেনেবাকৈ তাই কিবা হোৱা নাইতো? তাইৰ স্কুটিখন ইয়াত আছে, কিন্তু তাই ইয়াত নাই যে? কি হ'ল বাৰু? তাই ক'লৈ গ'ল স্কুটিখন ইয়াতে থৈ পিনে? গড, মই এটা কাম কৰোঁ। স্কুটিখন ইয়াত আছে যেতিয়া তাই ওচৰৰে পাজৰে ক'ৰবাত থাকিব লাগিব। হয়তো তাই চাগে ৰাস্তা পাহৰি গ'ল। কিবা কাৰণত হয়তো স্কুটিখন ইয়াত থৈ তাই কিবা কৰিছিলে, নাইবা স্কুটিখন বেয়া হৈ গ'ল চাগে কিবা, সেইটো কাৰণে তাই কাৰোবাক বিচাৰি গৈছিল। নাই, মই ইয়াতে ক'ৰবাত বিচাৰি চাব লাগিব, তেতিয়াহে যদি তাইক পাওঁ। জুলি, জুলি, মোৰ মাতটো শুনিছানে তুমি? জুলি, জুলি, তুমি ওচৰত আছা নেকি ক'ৰবাত? মোৰ মাতটো শুনিছানে? যদি মোৰ মাতটো শুনিছা তুমি মাত এষাৰ লগোৱাচোন। ক'ত আছা তুমি? আজি ৰাতিপুৱাৰ পৰা তোমাক ফোন মাৰি আছোঁ। তুমি যদি ইয়াত মোৰ মাতটো শুনিছা, তুমি প্লিজ চিঞৰ এটা মাৰি দিয়া, তেতিয়াহে মই তোমাক বিচাৰি উলিয়াব পাৰিম। জুলি, জুলি। আৰে এইটোতো ৰাজীৱৰ মাত। সি ইয়াত কি কৰিছে? কেনেবাকৈ মোক বিচাৰি আহিছে নেকি? ৰাজীৱ, ৰাজীৱ, মই এইফালে আছোঁ, ৰাইট চাইডে। তুমি এইফালে আহাচোন। মই ইয়াত একো ধৰিব পৰা নাই, ৰাস্তা পাহৰি থাকিলোঁ। তাতে মোৰ স্কুটিখনো বেয়া হৈ গ'ল। সেইকাৰণে স্কুটি বনাব পৰাকৈ কাৰোবাক লগ পাওঁ নেকি বুলি বিচাৰি আহোঁতে মই ইয়াত ৰাস্তাই হেৰাই থাকিলোঁ। তুমি মোৰ মাতটো শুনিছা যদি প্লিজ এইফালে আহা। আন্ধাৰখনত মোৰ বিৰাট ভয় লাগিছে। ৰাজীৱ, মই ইয়াত আছোঁ। জুলি, জুলি, তোমাৰ কি হ'ল? গড, তাই এনেকৈ ইয়াত পৰি আছে যে, কি হ'ল বাৰু? জুলি, জুলি, মই আজি উঠা। জুলি, কি হৈছে তোমাৰ? গড, কি কৰোঁ বাৰু? এইকেইটা এনেকুৱা অৱস্থাত মই লৈ যাবলৈও নোৱাৰিম। এটা কাম কৰোঁ, ইয়াতে একেবাৰে জুই জ্বলাই লওঁ আৰু অলপ দেৰিৰ কাৰণে ইয়াতে ৰৈ দিওঁ, যেতিয়ালৈকে তাই হাৰি নাপায়। তাৰপিছত কিবা এটা কৰিব লাগিব। এতিয়া এইখিনি জেগাত ভাল নহ'ব। অকণমান ভাল জেগালৈ গৈ পিনে, মুকলি জেগাত গৈ পিনে এইক তাতে শুৱাই দিওঁগৈ। তাই সাৰ পালে মানে ইয়াৰ পৰা যাব লাগিব। মোবাইলত নেটৱৰ্কো নাই নহয়। এতিয়া মই বিহুক ফোন কৰি খবৰ দিবলৈ যে জুলিক মই বিচাৰি পালোঁ, কেনেকৈ খবৰ দি বাৰু? জুলিৰ কাৰণে চাগে মাকেও বহুত টেনশ্যনত আছে। এতিয়ালৈকে ঘৰ গৈ নাই পোৱা, আৰু যাৰ হ'লেও টেনশ্যন হ'ব। তাতে বিহুৰো টেনশ্যন হৈছে চাগে। কিন্তু মই খবৰটো এতিয়া কেনেকৈ দিওঁ? নেটৱৰ্কে নাই যে ইয়াত। এনেকৈ হ'লেতো বহুত প্ৰব্লেম হৈ যাব। বাৰু যি হওক, মোবাইলটো পিছত চাই থাকিম। ফাৰ্ষ্টে মই জুই একেবাৰে জ্বলাই লওঁ। জুলি চাগে ঠাণ্ডাও লাগিছে, গধূলিৰ পৰা ইয়াতে এনেকৈ ফচি আছিলে। সোনকালে জুই জ্বলাই লওঁ, অকণমান গৰম পালে চাগে তাই সাৰ পাব। তুমি ইয়াত আছানে ৰাজীৱ? জুলি, জুলি, সাৰ পালা তুমি? গড, এতিয়াহে মোৰ ভাল লাগিছে। অথনিৰ পৰা তুমি এনেকৈ আছিলা, মই আকৌ কি হ'ল বুলি ভয়ে খাই গৈছিলোঁ। আৰু ৰাতিপুৱাৰ পৰা তুমি ক'ত আছিলা কোৱাচোন? ইমানকৈ ফোন মাৰিছোঁ, তুমি ফোনটো ৰিচিভ কৰা নাছিলা, একো ৰিপ্লাইও কৰা নাই, কল বেকো কৰা নাই। কিমান টেনশ্যন হৈ গৈছিলে মইহে জানো। আজি মই ডিউটিৰ পৰা আধাতেই ওলাই আহিলোঁ তোমাক বিচাৰিবৰ কাৰণে। বহুত টেনশ্যন হৈ গৈছিল। পিহুৰ ওচৰতো গ'লোঁ, তুমি কিজানি তাত ষ্ট'ৰত পিহুৰ লগত লাগি আছা নেকি বুলি, কিন্তু তাতো পিহুৱে নাই বুলি ক'লে। সেইকাৰণে তাইৰ পৰা জানিব পাৰিলোঁ যে তুমি ইয়ালৈ আহিছা। সেইটো কাৰণে তোমাক বিচাৰি ইয়ালৈ আহিলোঁ। ভাল যে তোমাক বিচাৰি পালোঁ, নহ'লে যে মই কি কৰিলোঁ হয় নাজানো আৰু। কিন্তু জুলি, তোমাৰ স্কুটিখন তাত দেখিলোঁ মই। তাত স্কুটিখন দেখিয়ে মই ভাবিলোঁ যে তুমি ওচৰে পাজৰে ক'ৰবাত থাকিবা, আৰু সেইকাৰণে এনেকৈ বিচাৰিলোঁ। তোমাৰ স্কুটিখন কি হ'ল? আৰু তুমি ইয়াত এনেকৈ ফচি কেনেকৈ থাকিলা? নাছিলো আৰু এনেকুৱা জেগা বুলি জনা হ'লে ময়ো নাহিলোঁ হয় ইয়ালৈ। কিন্তু তেওঁলোকে আগতীয়াকৈ পে'মেণ্ট কৰি দিছিলে আৰু মোক বহুতবাৰ ৰিকুৱেষ্ট কৰিলে যে তেওঁলোকৰ যাবলৈ অসুবিধা হ'ব, সেইকাৰণে মই যাতে বস্তুখিনি আনি ইয়াত দি থৈ যাওঁ, ইয়াতে গোটেই পে'মেণ্টখিনি কৰিম বুলি ক'লে। সেইকাৰণে ময়ো গুচি আহিলোঁ। আৰু পে'মেণ্টৰ কথা নহয়, তেওঁলোকে আচলতে ইমান ভাল দিন এটা চেলিব্ৰেশ্যন কৰিব লৈছে। মই যদি বস্তুখিনি দিবলৈ নাহোঁ তেওঁলোকৰ দিনটোৱে বেয়া হৈ যাব, সেই বুলি ভাবিয়ে মই এইখিনি দিবলৈ আহিলোঁ। কিন্তু মই জনা নাছিলোঁ এইখন গাঁৱলৈ যাবলৈ যে এনেকৈ জংঘলৰ মাজেদি যাব লাগিব। জনা হ'লে কেতিয়াও নাহোঁ। আৰু মইতো দিনতে তাৰ পৰা ওলালোঁ। আহোঁতে আহোঁতে মোৰ স্কুটিখন ইয়াতে বেয়া হৈ থাকিলে, আৰু স্কুটিখন ভাল কৰিবলৈ কাৰোবাক বিচাৰিব গৈছিলোঁ। কিন্তু ইয়াততো কাৰোবাক বিচাৰি পোৱা দূৰৰে কথা, একোৱেই নেদেখিলোঁ। ওলোটাই মই ইয়াত ফচিহে থাকিলোঁ, ৰাস্তা পাহৰি থাকিলোঁ আৰু ইয়াতে অথনিৰ পৰা ঘূৰি ফুৰিছোঁ। থেংক গড তুমি যে আহিলা, নহ'লে মই আজি গোটেই ৰাতি ইয়াতে থাকিব লাগিল হয়। কি হ'ল হয় মই নিজেও নাজানো। হ'ব দিয়া জুলি, এইটো তুমি চিন্তা নকৰিবা। মই আহিলোঁ নহয়, আৰু মই যেতিয়ালৈকে তোমাৰ লগত আছোঁ তোমাৰ একো হ'ব নিদিওঁ। তুমি যিমান প্ৰব্লেমত পৰিলেও মই তোমাক বচাবলৈ আহিম। গতিকে তুমি টেনশ্যন নল'বা, এতিয়া মই আছোঁ। এতিয়া মাত্ৰ এটাহে প্ৰব্লেম হৈছে, ফোনৰ নেটৱৰ্ক নাই।
নেটৱৰ্ক থকা হ'লে মই ফোন কৰি পিহুক জনাই দিলোঁ হয়। তেতিয়া অন্ততঃ পিহু আৰু তোমাৰ মা অকণমান টেনশ্যন ফ্ৰী হৈ থাকিলে হয়। এতিয়া মই সেই খবৰটো দিবলৈকে মোবাইলত নেটৱৰ্কে নাই নহয়। তোমাৰ মোবাইলটো পিছে ক'ত থলা? তোমাৰ নেটৱৰ্ক আছে নাই চোৱাচোন। তাৰ পৰা তেতিয়া কল এটা কৰি দিব লাগিব। আৰু এতিয়া এই ৰাতিখন ইয়াৰ পৰা ওলাই যাব পৰাটো সম্ভৱ তাকে হ'বনে নহয় এতিয়াতো ৰাতি মই হৈ গ'ল তাকেহে ভাবিছোঁ। আৰু ৰাতি আন্ধাৰত আমি ৰাস্তাটো আৰু বিচাৰি নাপাম। তাতে তুমি চাগে গাড়ী লৈ আহিছা আৰু গাড়ীখন চাগে এইফালে সোমাব নোৱাৰিলা। মই ৰাস্তাটো দেখিয়ে গম পাইছিলোঁ এইফালে গাড়ীৰ ব্যৱস্থা নাই বুলি। বহুত সৰু স্কুটিখন কোনোমতে মই নিব পাৰিছিলোঁ, কিন্তু এতিয়া ৰাতিখন ইয়াৰ পৰা যোৱাটো সম্ভৱেই দেখা নাই মই। মোৰ মোবাইলটো নেটৱৰ্ক নাই। নেটৱৰ্ক থকা হ'লে মই ঘৰত ফোন কৰিলোঁ হয় হেল্পৰ কাৰণে, কিন্তু এতিয়া উপায় নাই। আজি হয়তো আমাক ইয়াতে থাকিব লাগিব। ৰাজীৱ, থেংক ইউ ছ' মাছ। তুমি যে মোক বিচাৰি আহিলা, নহ'লে মই অকলে ইয়াত কি কৰিম ভাবি পোৱা নাছিলোঁ। তুমি থাকিলে এতিয়া অন্ততঃ অকণমান সাহসটো লাগিব। জুলি, মোৰো তোমাক লৈ বহুত চিন্তা হৈ আছিলে। এতিয়া তোমাক বিচাৰি পালোঁ আৰু একো কথাৰ কাৰণেই মোৰ চিন্তা নাই। গাড়ীখন ঠিকেই মই মেইন ৰোডৰ কাষতে ৰখাই থৈ আহিলোঁ, কাৰণ এইফালে সোমাম বুলি ভাবিছিলোঁ, কিন্তু ৰাস্তাটো ইমান সৰু যে ইয়াত গাড়ী যোৱাৰ সম্ভৱেই নহয়। হয়তো সেইকাৰণে এওঁলোকে ইয়াৰ পৰা যাবলৈ প্ৰব্লেম হ'ব বুলি তোমাক বস্তুখিনি লৈ আহিব ক'লে। মই এওঁলোকৰ গাঁৱলৈ গৈছিলোঁ সুধিবলৈ, তেওঁলোকে ক'লে তুমি সোনকালে ওলাই গৈছিলা। সেইকাৰণে মই আকৌ উভতি আহিলোঁ, আৰু উভতি আহোঁতে তোমাৰ স্কুটিখন দেখিলোঁ। ভাল যে তোমাৰ স্কুটিখন ইয়াতে আছে, নহ'লে আজি তোমাক বিচাৰি পোৱাটোৱে দিগদাৰ আছিলে। বাৰু এতিয়া তুমি টেনশ্যন কৰিব নালাগে। মই এটা কাম কৰোঁ, আজি ৰাতিটো ইয়াতে থাকিব লাগিব। জুইৰ পৰা ধৰোঁ আৰু খাবৰ কাৰণে মোৰ বেগত অলপ কিবা কিবি আছে, সেইখিনিকে খাব লাগিব।